কলিয়াবৰৰ শিলঘাটৰ আমতলত মাটিৰ তলত উদ্ধাৰ হয় প্ৰাচীনতম শিলত খোদিত নৃসিংহ মূৰ্তি। আজি পুৱা মোহন গোৱালা নামৰ লোকজনৰ টেংকি খান্দি থকা অৱস্থাত মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে মূৰ্তিভাগ। উদ্ধাৰৰ পিছতে আৰক্ষীক স্থানীয় ৰাইজে খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ চমজি লয় মূৰ্তিটো। স্থানীয় ৰাইজে দাবী জনায় যে উদ্ধাৰ হোৱা মূৰ্তিভাগৰ ঠাইতে মন্দিৰ স্থাপন কৰিব ৰাইজে, লগতে পূজা অৰ্চনা কৰিব বুলিও জানিবলৈ দিয়ে। মূৰ্তিভাগ চাইছো, মূৰ্তিভাগৰ গঠন নীতি সেইটোৰ ফালৰ পৰা কিছু খহটা, আৰু এই খহটাটো চাই পেলাই এনেকুৱা লাগিছে যে আমিতো জানো যে শালস্তম্ভ বংশৰ শাসনৰ সময়ৰ যিবিলাক শিলামূৰ্তি আছিল সেইবিলাক নিমজ আছিল। গতিকে এইটো যিটো খহটা, গতিকে এই শৈলকৰ্মৰ তেতিয়া কিছু আগৰ হ'ব। আমি ভাবিছোঁ যে শালস্তম্ভ বংশ অৰ্থাৎ দশম শতিকাৰ আগৰ মূৰ্তি যেন আমাৰ এটা অনুমান হৈছে। ধৰক অষ্টম শতিকা মানৰ, অষ্টম শতিকা এনেকুৱা ধৰণৰ তাৰো আগলৈ হ'ব পাৰে, কাৰণ তাৰ আগলৈ হ'লে তাৰমানে আমাৰ কছাৰী ৰজাৰ শাসন চুইছে, এনেকুৱা ধৰণৰ এটা অনুমান কৰা যায়। কিবা প্ৰয়োজন আছে বুলি ভাবে নেকি? নিশ্চয় প্ৰয়োজন আছে, কাৰণ শিলে কথা কয় বুলি কয়, আৰু শিলৰ কামবিলাকৰ জৰিয়তে একোটা একোটা সভ্যতাৰ একোটা স্তৰ। তাৰমানে প্ৰথমতেতো আমি জানো যে প্ৰস্তৰ যুগত শিলৰ ব্যৱহাৰ আৰম্ভ হৈছিল, শিলৰ অস্ত্ৰ শস্ত্ৰ হৈছিল, আৰু পিছতকৈ এইবিলাক মূৰ্তিলৈ ৰূপান্তৰ হৈছে। গতিকে একোটা একোটা সভ্যতাৰ ধাপ যিহেতু, গতিকে এই মূৰ্তিকেইটাই নতুনকৈ এটা আকৌ অধ্যয়নৰ এটা বাট মুকলি কৰিছে কলকাতা কি ওলাইছিলে, কেনেকে ওলাইছিলে? ৰাতিপুৱা আপোনাৰ ইয়াত গাঁত খানোতে, মানে লেট্ৰিনৰ গাঁত খানোতে মানে বস্তুটো হৈছে পাথল বুলি আমি খানি ওলালো। তাৰপিছত তাক ধুই মেলি চালো, নৰসিংহ বাবা ওলালে। তাৰ মানে এতিয়া আমি কি কৰা যায়, এতিয়া এই ল'ৰাটো আপোনাৰ পূজা চূজা কৰে তাৰ নামতে, এতিয়া বস্তুটো ওলাই গৈছে। এতিয়া আৰু পোৱালিটো কান্দি আছে, এই বস্তুটো নিয়াৰ খানে কান্দাৰ খানে। এতিয়া আমি কি কৰিম, থানাতটো লৈ গ'ল, এতিয়া পুলিচে লৈ গৈছে বোলে ৰিচাৰ্জ কৰিম বোলে, পিছত কি হয় বোলে তেতিয়া আপোনালোকক কিবা এটা কৰি ঘূৰাই দিয়ে। আমাৰ ৰাইজৰ মানুহে কৈছে এই বস্তুটো, আমাৰ বস্তুটো ইয়াত ওলাইছে, আমি ইয়াত মানে মন্দিৰ এটা বনাই আমি ইয়াক স্থাপন এটা কৰিম। আমাৰ ৰাইজৰ মানুহে সেয়াই কৈ আছে। কৈ দিয়া, তুমি কি মূৰ্তি বনোৱা নেকি? কি মূৰ্তি বনোৱা? গণেশ বনা, শিৱ, নৰসিংহ, সৰস্বতী। এটা মূৰ্তিটো কি লাগে তোমাক? লাগে, কৈ দিয়ে মোক লাগে। ওচৰ চুবুৰীয়া আপুনি কি ক'ব? ওচৰ চুবুৰীয়া মানে মইতো চালো ৰাতিপুৱা বাইদেউ আৰু ইয়াতে আমাৰ বাইদেউ দাদা গাঁত খান্দি আছিলে, মোৰ পোৱালিটোও আছিলে লগতে, খান্দি থাকোতে সেই বস্তুটো ওলালে। তাৰপিছত ওলাওতে তাৰপিছত লৈ গ'ল চোতালত নি পেলাই ধোৱা কৰা মেলা কৰিছে। তাৰপিছত চাইছেতো নাই, এইটো নৰসিংহ বাঘ দিলে। কি ক'ব আপুনি? আমাক লাগে মূৰ্তিটো, আমাৰ গাঁৱৰ মানুহ চবেই কৈ আছে যে আমাক লাগে মূৰ্তিটো। শিলঘাটৰ ৰাইজও কৈ আছে আমাক লাগেই। আমি অলপ দেখাশোনা কৰাই লওঁ, কি হ'ব বা কি কাৰণে দিছে আমাক। আমি দেখাশোনা কৰাই ল'ম, আৰু কি কাৰণে আমাক দিছে ধৰা গ'ল ভগৱানে। আমি এইটো চোৱাই ল'ম, তেতিয়া ক'ব ইয়াতে মন্দিৰ বনাম, আমি চব পইচা তুলি ইয়াতে মন্দিৰ বনাম। কলিয়াবৰৰ পৰা লুকুমণি বৰাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।